যি পদত দায়িত্ব পাইছে দায়িত্ব পাই কেনেকুৱা লাগিছে আপোনাৰ? হয় নমস্কাৰ, মই আপোনাৰ জৰিয়তে আপোনাৰ চেনেলৰ সমূহ সদস্যলৈ মই অশেষ কৃতজ্ঞতা অভিনন্দন জনাইছোঁ। আপোনাৰ চেনেলত দুআষাৰ মোক নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব দিয়াৰ বাবে। মই অসম সত্ৰ মহাসভাৰ বৰ্তমান যি ভাতৃ সংগঠন যুৱ সংগঠন যুৱ সমন্বিত যুৱ তীৰ্থৰ তাৰ মই বৰ্তমান নতুন কাৰ্যনিৰ্বাহ কৰিছোঁ, সাংগঠনিক দায়িত্ব পাইছোঁ। সত্ৰ মহাসভাৰ হকে কাম কৰিবলৈ বৰ্তমান মই ওলাই আহিছোঁ। অসম সত্ৰ মহাসভাৰ যি সত্ৰৰ লগত জড়িত শংকৰদেৱ গুৰু দুজনাৰ শংকৰদেৱ গুৰু মাধৱদেৱ গুৰু দুজনাৰ যি কৃষ্টিৰাজি খোলবাদ্য বৰগীত ভটিমা নাট ভাওনা মুখাশিল্প আদিক আমি যি নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ কৰি নিয়া সত্ৰ মহাসভাৰ লগতে আমি এই বস্তুবিলাক ভাওনা সংস্কৃতি আমি অসমৰ বাহিৰেও ভাৰতৰ বাহিৰেও আমি আমেৰিকা লণ্ডনক প্ৰচাৰ কৰিব লাগিব। আৰু লগতে অসম সত্ৰ মহাসভাৰ সত্ৰৰ যি কাষৰীয়া মাটিবিলাক যি আমাৰ বেদখলকাৰীয়ে দখল কৰি আছে তেওঁলোকো আমি সত্ৰ মাটিক আমি বচাব লাগিব। সেয়া কৰি আমি কাম কৰি যাম। লগতে সত্ৰ মহাসভাৰ লগত যিবিলাকৰ লগত জড়িত সেই মানুহবিলাকো আমি সহায় সাৰথি কৰি যাতে আমি সত্ৰ মহাসভাখনক যাতে গুৰুজনাৰ যি কৰ্মৰাজিক বা সৃষ্টিক যাতে আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেইবাবে আমি বৰ্তমান মই সেই দায়িত্বত বৰ্তি হৈ আছোঁ। আপোনাৰ যিহেতু সৰুতে ইমান কম বা ইমান ডাঙৰ দায়িত্ব পালে এই বিষয়ে আপুনি কি ক'ব? হয়, এই দায়িত্বটো আচলতে মই যোগ্য নহয় দায়িত্বটো, কিন্তু অসম সত্ৰ মহাসভাৰ লগত মই জড়িত হোৱা বেছি দিন হোৱা নাই, প্ৰায় এবছৰেই হোৱা নাই, 6-7 মাহ হৈছে। কিন্তু অসম সত্ৰ মহাসভাই মোক নিশ্চয় চাগে সৰু যদি মোক যোগ্য বুলি ভাবিছে তেওঁলোকে সেইকাৰণে পদটো দিছে।